মেৰাপানীত এতিয়া বৰ্তমান উত্তেজনা বিৰাট কৰিছে কাৰণ এক বনভোজস্থলী যে আছিলে নেঘেৰিবিলত নগাই যিটো ফলক ইয়াত স্থাপন কৰিলে তাত কোনো লোকৰ বনভোজকাৰী কোনো লোকৰ ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে, মাছ মৰা নিষিদ্ধ কৰিছে আৰু বিভিন্ন যদি অসমৰ লোকসকল ইয়াত আহে প্ৰৱেশ কৰে তেওঁলোকক 10,000 টকা জৰিমনা বিহিছে। মই সামগ্ৰিক দৃশ্য নিউজেটিন দৰ্শকক দেখুৱাইছোঁ আৰু এনেদৰে এই মুহূৰ্তত CRPF বাহিনী আহি পিনে ইয়াত কোনো অপ্ৰীতিকৰ যাতে পৰিস্থিতি নহয় তাৰ বাবে তেওঁলোকে ইয়াত আহি পিনে পহৰা দিয়া ব্যৱস্থা কৰিছে আৰু তেওঁলোকে ইতিমধ্যে সকলোৱে সষ্টম হৈ আছে। তাত মই সামগ্ৰিক দৃশ্য নিউজেটিন দৰ্শকক দেখুৱাইছোঁ। মেৰাপানী D চেক্টৰত যিসকল CRPF বাহিনীসকল আছে তেওঁলোকে এই নেঘেৰিবিল বনভোজস্থলীত আহি পিনে পহৰা দিয়া সুব্যৱস্থা গ্ৰহণ কৰিছে। মই সামগ্ৰিকভাৱে নিউজেটিন দৰ্শকক দেখুৱাই আছোঁ আৰু স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকৰ মতামত ল'ম। মই প্ৰথমতে সামগ্ৰিক দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ। এক উত্তেজনাময় পৰিৱেশ আৰু বছৰ বছৰ ধৰি যি অসমৰ লোকসকল আহি বনভোজস্থলীত ইয়াত তেওঁলোকে বনভোজ খাইছিলে আগন্তুক নৱবৰ্ষৰ প্ৰাকখনত, সেই মুহূৰ্তত নগাৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সকলো গৰজি উঠিছে আৰু মই সামগ্ৰিক দৃশ্য আমাৰ দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ। CRPF বাহিনীয়ে যাতে দুখন ৰাজ্যৰ মাজত যি অপ্ৰীতিকৰ এটা পৰিস্থিতি উদ্ভৱ নহওক ইয়াত পহৰা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ পৰা পোনে পোনে মই মন্তব্য ল'ম। আচলতে এই নগাৰ যি হঠকাৰী সিদ্ধান্ত তাৰ বিৰুদ্ধে স্থানীয় ব্যক্তিসকলে কি প্ৰতিক্ৰিয়া দিয়ে। দাদা, নগা আজি আপোনালোকে বছৰ বছৰ ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পিনে ইয়াত বনভোজ খাই আছিলে, কিন্তু নগা এই যি হঠকাৰী সিদ্ধান্ত তেওঁলোক ফলক আহিলে আৰু ইয়াত প্ৰৱেশ কৰিলে 10,000 টকা ফাইন, এই সন্দৰ্ভত সকলোৱে প্ৰতিক্ৰিয়া দিছে, কি ক'ব স্থানীয় ব্যক্তি হিচাপে আপুনি? চাওক, আজি বছৰ বছৰ দিন ধৰি এই বনভোজস্থলীত নেঘেৰিবিল বনভোজস্থলীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি পেলাই ইয়াত বনভোজ খাই গৈছে। বছৰৰ শেষত 1 জানুৱাৰীত ইয়াত আনন্দ ফূৰ্তি কৰিছে। যিহেতু নেঘেৰিবিল ঠাইটুকুৰা পাহাৰৰ পাতদেশত অৱস্থিত হোৱাৰ কাৰণে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটুকুৰা ঠাই আৰু এই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহে। এখন মিনি শ্বিলং বুলিয়েই কিছুমানে অভিহিত কৰে। আমাৰ কথা হ'ল, আজি 3 দিনৰ আগতে নাগালেণ্ডৰ 3খন ভিলেজ কাউন্সিলৰ চেয়াৰমেনে এখন ফলক ইয়াত আঁৰি দিলে, য'ত বনভোজকাৰী দলৰ প্ৰৱেশ নিষিদ্ধ বুলি তেওঁলোকে ইয়াত ফলকত স্পষ্টভাৱে লিখিছে। ইয়াত মাছ ধৰা নিষিদ্ধ লিখিছে, ইয়াত খৰি কটা নিষিদ্ধ লিখিছে। আমাৰ কথা হ'ল যে বছৰ বছৰ ধৰি লোকসকলে আহি ইয়াত বনভোজ খাই আছে, তৎক্ষণাত পটককৈ যদি নাগালেণ্ডৰ ভিলেজ কাউন্সিলাৰে এই সিদ্ধান্তটো লৈছে, এইটো এটা হঠকাৰী সিদ্ধান্ত বুলি আমি ক'ম। আৰু হঠকাৰী সিদ্ধান্ত আমি এই বুলিয়ে ক'ম যে অসম নাগালেণ্ডৰ যিটো শান্তি সম্প্ৰীতি ভাই ভাইৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ বিঘ্নিত যাতে নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি এই ফলকখন অতি শীঘ্ৰে উঠাই নিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰোপৰি দেখা গ'ল যে আমি গোলাঘাট জিলা প্ৰশাসনৰ যিজন আমাৰ এতিয়া বৰ্ডাৰ মেজিষ্ট্ৰেট হৈ আছে হিমান্ত দণ্ডাধিক ৰাতুল ৰয়, তেখেতো যিদিনাখনি ফলকখন পুতিছিলে সন্ধিয়া সময়লৈ তেখেত ইয়ালৈ আহিছিল। অহাৰ পিছত স্থানীয় গাঁওবুঢ়াসকলৰ লগত তেওঁলোকে বাৰ্তালাপত মিলিত হৈছিল আৰু তাৰপিছত আমি গাঁওবুঢ়াসকলৰ লগত যোগাযোগ কৰি আমি গম পালোঁ যে তেখেতে আহি পেলাই কেৱল আমাৰ CRPFৰ ছেক্টৰজনক দায়িত্ব দিলে যে এইখন কিবা যিকোনো প্ৰকাৰে ফলকখন উঠোৱাৰ, কিন্তু CRP ছেক্টৰজন এজন নিৰপেক্ষ ব্যক্তি হিচাপে এটা শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰতহে তেখেত দায়বদ্ধ হয় আৰু বৰ্ডাৰ মেজিষ্ট্ৰেটজনে যিটো ক্ষেত্ৰত দৃঢ় ভূমিকা এটা ল'ব লাগিছিল সেই দৃঢ় ভূমিকাত লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। প্ৰশ্ন উত্থাপন হৈছে, নগা ইয়াত আহি ফলক আহিছে, কিন্তু এতিয়া যি সীমান্তৰ যিটো গোটেই সীমা সমস্যাবিলাক বিচাৰাধীন হৈ আছে মহামান্য আদালতত, সুপ্ৰিম কোৰ্টত হৈ আছে, সেই সন্দৰ্ভত নগাই নিজৰ ইয়াত দখল স্বত্ব আৰোপ কৰিছে আৰু এইটো অসমৰ নাগালেণ্ডৰ ভূমি বুলি তেওঁলোকে দাবী কৰিছে। এই সন্দৰ্ভত কি ক'ব? নাই, এইখন কোনো কাৰণতে নাগালেণ্ডৰ ভূমি নহয়। যিহেতু 1925 চনত যেতিয়া ব্ৰিটিছৰ দিনতে নগা জিলা আৰু অবিভক্ত শিৱসাগৰ জিলা যেতিয়া ব্ৰিটিছে ভাগ কৰিছিল, তেতিয়া কিছুমান পোষ্ট তেখেতসকলে পুতিছিল যিটো মানে পাহাৰ একেবাৰে কাষত আছে। এই ভূমিখণ্ড কোনো কাৰণতে নাগালেণ্ডৰ হ'বই নোৱাৰে, এয়া অসমৰ ভূমি। আৰু যিহেতু এয়া অসমৰ ভূমি নে নাগালেণ্ডৰ ভূমি নে, সুপ্ৰিম কোৰ্টত যিটো গোচৰ বিচাৰাধীন হৈ আছে, সুপ্ৰিম কোৰ্টে যে ৰায় দিব তাত সেইটো কথা স্পষ্ট হ'ব। এতিয়া আমি কৈছোঁ এইখন আমাৰ মাটি, আমাৰ যিহেতু ঐতিহাসিক তথ্য আছে নাগালেণ্ডৰ তেখেতৰতো নহয়েই বাৰু, তেখেতৰ কোনো কাৰণ যিহেতু দূৰ দূৰণি কিছু ব্যক্তিসকলে বিশেষকৈ আমাৰ দৈয়াঙৰ কিছুমান লোকেই এতিয়া গম নাপায় যে নগাৰ ভিলেজ কাউন্সিলে ইয়াত বনভোজ নিষিদ্ধ কৰিছে। সেইকাৰণে কালি সেই যুৱক কেইজনমান আহিছিল, অহাৰ কাৰণে তেখেতসকলে গম নাপায় যে ইয়াত বনভোজ নিষিদ্ধ কৰিছে। সেইটো পৰিৱেশ আৰু যেতিয়া বেছিকৈ আহিব বনভোজকাৰী দল বেছিকৈ আহিব, তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে কিবা অঘটন যে নঘটাব তাৰ নিশ্চয়তা নাই।
হয় আচলতে সকলোৱে এক সুন্দৰ ভাতৃত্ববোধৰ পৰিৱেশত থাকিবলৈ বিচাৰে আৰু নগা অসমীয়াৰ যি সম্প্ৰীতি সেই এনাজৰীডাল সকলোৱে অটুট হৈ থাকক তাৰে এক সুন্দৰভাৱে তেওঁলোকে দাবী জনাইছে আৰু এই ফলকখন অতি শীঘ্ৰে উঠাই লৈ গৈ পিনি এই ভাতৃত্ববোধৰ যি স্নেহ আৰু মৰম অটুট থাকক নগা অসমীয়াৰ মাজত সকলোৱে এইটোকে অনুৰোধ জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ